দুলানি চৰত ভয়ংকৰ অগ্নিকাণ্ড ২-৩ লাখ টকাৰ নগদ ধনসহ প্ৰায় ২ লাখ টকাৰ সা সামগ্ৰী ভস্মীভূত। গোৱালপাৰা জিলাৰ সোণাৰী আৰক্ষী থানাৰ অন্তৰ্গত দুলানিচৰত যোৱাকালি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে দুলানিচৰৰ দুখীয়া কৃষক চুকুৰ আলীৰ পুত্ৰ জয়দাৰ আলীৰ বাসগৃহত সৌৰ পোহৰৰ বেটাৰী বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডত বাঁহ আৰু টিনপাতেৰে নিৰ্মিত দুটাকৈ আৱাসিক ঘৰ সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। জুইত প্ৰায় ৭ মোন মৰাপাট, ৫ মোন ধান, ৭ মোন মাটিমাহ, ফুণ্টিকালাই, দুটা খেৰৰ পুঁজি আদিৰ লগতে ২-৩ লাখ টকাৰ নগদ ধন জ্বলি নষ্ট হোৱা বুলি জানিব পৰা গৈছে। আনহাতে প্ৰায় ২ লাখ টকাৰ সা সামগ্ৰীও ভস্মীভূত হয়। ঘটনাৰ বিষয়ে স্থানীয় লোকে সোণাৰী আৰক্ষীক খবৰ দিয়াত সোণাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাফচান জানি আহমেদৰ নেতৃত্বত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৱে বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে। সৰ্বস্ব হেৰুওৱা দুৰ্ভগীয়া পৰিয়ালটোৱে এতিয়া চৰকাৰ তথা ৰাইজৰ সহায়ৰ বাবে আহ্বান জনাইছে। দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত থিয় হ'বলৈ ৰাইজলৈ আহ্বান। নিউজ ডেস্ক ৰিপৰ্ট ABP অসম। মানে হেৰি ঘৰত গৈছে কোনো বস্তু উলিয়াব পৰা নাই। কোনো বস্তু ওলাব পৰা নাই, মানে টকা পইচা যি মানুহ আছিল নেকি তাত? মানুহ নাই, এটাও নাই। কালকে পুলিশ আসব ওইটা কোনো একো ল'ব পৰা নাই ঘৰৰ পৰা। সব ব্যবস্থা পিছত আমালোকে মানে দৌৰে আহিবলৈ মানে এই বেটাৰী ব্ৰাষ্টিং হৈ জ্বলে গৈছে। বাকিং হৈ গ'ল। বাবু আল্লাহ বাঁচাবে। এইটো দলানিচৰ নে? এইটো দলনিত হয়। রোগীগুলো আসতেছে কাৰ ঘৰ এইটো? এই যে জয়দাৰ জয়দাৰ আলী। চুকুৰ আলী সব জয়দাৰ এই জয়দাৰ আলী বাপকৰ নাম কি? চুকুৰ আলী। শুকুৰ আলী। বাকি ডাকে না নিজেরই গ্যারান্টি নাই যাতে ভালো মানুষ মরে গেছে দুটা ঘৰ পৰিলে। দুটা পৰিলে আৰু গোৱালঘাটটো মানে মানুহ আহিলে তাৰপৰা সেইটো মানে আমালোকে চব মিলি কিমান 12টা বজাত 12টা বজাৰ আগতেই হ'ব, মানে 11:30 হেৰেবালা দুটা। এই যে ধান দি দেখেন ধান দি এটা ধান দেনে ধান বহুত খালি অকল ধান আছে নে এতিয়া কালাই বৰি আৰু ফুৰ্তি কালাই আছিলে, এতে পইচা কিমান গেছে পইচা কিমান পড়ছে ধান আছিলে আৰু টকা 6 লাখ মতো আছিলে। এক টকা তো ওলাব পৰা নাই আপোনালোকে? পইচা সব হে গ'ল। ঘৰত থলা পাতিল সকলোৱে আছে। সকলোৱে সেইবিলাক চব সেইবিলাক মনত সেইবিলাক চব গৈছে।